ইয়াতে যদি আপোনালোকে নটিফিকেশ্যন লক্ষ্য কৰে নটিফিকেশ্যন আপোনালোকৰ ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা মুকলি কৰি দিয়া হৈছে। তো এইখন আপোনালোকৰ ড্ৰাইভাৰ যিখিনি আপোনালোকৰ ভেকেঞ্চি আছিল তাৰে গোটেইখিনি আপোনালোকৰ এডমিট কাৰ্ড আহি পৰিছে অলৰেডি। যিসকল কেণ্ডিডেট অলৰেডি ড্ৰাইভাৰত এপ্লাই কৰি বহিছে তেওঁলোকে সাজু হ'বলৈ সময় আহি গৈছে। লক্ষ্য কৰি আপোনালোকৰ 3 পোষ্ট অফ কনষ্টেবল ড্ৰাইভাৰ, 9 পোষ্ট অফ কনষ্টেবল dispatch rider, 2 posts of constable hydraman, 14 posts of constable messenger in APR operations of advertisement issue, 3টা পোষ্ট আপোনালোকৰ কনষ্টেবল ড্ৰাইভাৰত আছে আৰু 9টা পোষ্ট আপোনালোকৰ dispatch riderত আছে আৰু 2টা পোষ্ট আপোনালোকৰ কনষ্টেবল হাইড্ৰামেনত আছে আৰু 14টা পোষ্ট আপোনালোকৰ কনষ্টেবল মেছেঞ্জাৰ APR ফালৰ পৰা ইয়াতে পোষ্টসমূহ আছে। প্লাছ আপোনালোকৰ 2টা পোষ্ট কনষ্টেবল dispatch rider, 2 post constable messenger in APR advertisement issue, 2টা পোষ্ট আপোনালোকৰ ইয়াতে কি কৈছে যে যেটো আমাৰ dispatch rider and constable messengerত আপোনালোকৰ 2টা পোষ্ট আছে তাৰ কথাটো এটা উল্লেখ কৰি দিয়া হৈছে। টোটাল আপোনালোকৰ 654টা ভেকেঞ্চিৰে আপোনালোকৰ এডমিট কাৰ্ড অলৰেডি নটিচখন আহি পৰিছে যে আপোনালোকৰ কেতিয়ালৈ ইয়াৰ এক্সামসমূহ হ'ব। যদি আপোনালোকে লক্ষ্য কৰে দ্য ড্ৰাইভাৰ স্কিল টেষ্ট দ্য কোৱালিফাইড কেণ্ডিডেট উইল বি হেল্ড 10/3/2012 এট ফাৰ্ষ্ট কমাণ্ডো বেটেলিয়ন মাণ্ডাকাটা নৰ্থ গুৱাহাটী। যিসকলে পৰীক্ষা দি উঠিছে অলৰেডি ড্ৰাইভাৰৰ কাৰণে যিসকলে কোৱালিফাই কৰিছে 654টা ভেকেঞ্চিৰ কাৰণে তেওঁলোকৰ যিটো এক্সাম 10/3/2025 লোৱা হ'ব মাণ্ডাকাটা নৰ্থ গুৱাহাটী। মাণ্ডাকাটা নৰ্থ গুৱাহাটীত আপোনালোকৰ এক্সামটো লোৱা হ'ব। কোৱালিফাইড কেণ্ডিডেট উইল বি ডাউনলোড দিয়াৰ এডমিট কাৰ্ড ড্ৰাইভিং টেষ্ট স্কিল টেষ্ট by logging to the ASLPRB website www.aslprb.in 11 AM 4/3/2012 to 12 PM। যিসকল কেণ্ডিডেট কোৱালিফাই কৰিছে তেওঁলোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব। তাৰ অফিচিয়েল ৱেবছাইটটো দি দিছে www.aslprb.in পৰা আপোনালোকে নিজৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব 11টা বজালৈকে 4/3/2025 4/3/2025 আপোনালোকে নিজৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিবলৈ পাৰিব। 9/3/2025 লাষ্ট ডেটটো আপোনালোকৰ এডমিট কাৰ্ড ডাউনলোড কৰা লাষ্ট ডেটটো উল্লেখ কৰি দিছে যে 9/3/2025 আগতে আপোনালোকে আপোনালোকৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰি ল'ব লাগিব। তাৰ দ্য ছাবস্ক্ৰিপ্টৰ পিৰিয়ড অফ দ্য এডমিট কাৰ্ড ডাউনলোড দ্য উইল বি ক্ল'জ। ঠিক আছে, যদি আপোনালোকে 9/3/2025 আগত যদি আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড নকৰে তেনেহ'লে আপোনালোকৰ যিটো এডমিট কাৰ্ড ডাউনলোড কৰা প্ৰচেছ সেইটো কাৰণে ক্ল'জ কৰি দিব। যদিও আপোনালোকে পাছ কৰি বহি আছে ড্ৰাইভাৰত তেনেহ'লে আপোনালোকে ইয়াতে আৰু এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব নোৱাৰে। তো তাৰ আগতে আপোনালোকে 9 তাৰিখৰ আগতে আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰি ৰাখিব। তেনেহ'লে আপোনালোকে যদি মনত ৰাখিব যে আপোনালোকে 9 তাৰিখৰ আগত এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব লাগিব তেনেহ'লে আপোনালোকে এই পৰীক্ষাসমূহ ড্ৰাইভাৰ স্কিল টেষ্ট যিটো পৰীক্ষা হ'ব তাতে আপোনালোকে ড্ৰাইভাৰ পৰীক্ষালৈ দিবলৈ পাৰিব। তো ইমানখিনি আছিলে ভিডিঅ'টো। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেন্তে ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এনেধৰণৰ জব আপডেট বা জব ইনফৰ্মেটিভ ভিডিঅ' মোক পাই থাকিবৰ কাৰণে লগতে চেনেলটো শ্বেয়াৰ কৰি দিব। তেওঁলোকে ভিডিঅ'সমূহ চাব পাৰে আৰু প্ৰথমত এপ্লাই কৰিব পাৰে। তো আজি ইমানখিনিতে এৰিছোঁ। ধন্যবাদ। জয় আই অসম।